অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে আজি ডিব্ৰুগড় জিলা সমিতিৰ আজি চকেটিঙত আজি প্ৰচণ্ড গৰমক নেওচি আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ দাবী হৈছে যে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী হৈছে যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অসমৰ বানপানী সমস্যাক স্থায়ী সমাধান কৰা আৰু বানত ক্ষতিগ্ৰস্ত লোকক উচিত ক্ষতিপূৰণৰ দাবীত আমি আজি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে যুৱ ছাত্ৰ পৰিষদৰ এই জন্মলগ্নৰ যি বান আৰু গৰাখহনীয়া দাবীক আমি বিভিন্ন সময়ত বিভিন্ন ৰাজপথতে হওক বা বিভিন্ন সভা সমিতি বিভিন্ন স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু আজিকো প্ৰতি কেন্দ্ৰীয় চৰকাৰে হওক অসম চৰকাৰে হওক এই বিষয়ত যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে গুৰুত্ব প্ৰদান কৰা দেখা নাই। আপোনালোকে জানে যে অসম হৈছে নদী প্ৰধান ৰাজ্য, চুবুৰীয়া ৰাষ্ট্ৰ হওক চুবুৰীয়া ৰাজ্যৰ পৰা প্ৰবল যি বানৰ ফলত অসমৰ যি বিস্তৰ ক্ষতিগ্ৰস্ত হয় এই ক্ষেত্ৰত অসমে বহু ক্ষতি হ'ব লগা কৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক এই ক্ষেত্ৰত যেনেধৰণৰ ক্ষতিপূৰণ কৰিব লাগে তেনেধৰণে ক্ষতিপূৰণ নকৰে। আৰু এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে অতিহেতাকে ভূতৰ ওপৰত দানৱ পৰাৰ দৰে বিভিন্ন আমাৰ যি নদী বান্ধসমূহৰ নিৰ্মাণ কৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচলতে হওক আমাৰ চুবুৰীয়া ৰাজ্যত যেনেধৰণে নদী বান্ধ নিৰ্মাণ কৰি ভূতৰ ওপৰত দানৱ পৰাৰ দৰে এই নদী বান্ধক আৰু অধিক জটিলতা সৃষ্টি কৰি অসমৰ যি নদী সভ্যতা একেবাৰে নিশ্চিহ্ন কৰিবৰ কাৰণে যি কেন্দ্ৰীয় চৰকাৰে হওক যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাক আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু আজি আমি অৱস্থান ধৰ্মঘটস্থলীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে অসমৰ এই যিসকল কৃষকে বানত ক্ষতিগ্ৰস্ত হৈছিলে কৃষকসকলক কৃষি ঋণ মাফ কৰিব লাগে আৰু যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক উচিত ক্ষতিপূৰণৰ দাবীত আজি আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই ডিব্ৰুগড় চকেটিঙে আমি অৱস্থানস্থলীৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এই বানপানী আৰু গৰাখহনীয়া সমস্যাক স্থায়ী সমাধান কৰা বিজ্ঞানসন্মত পদ্ধতিৰে এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আমি এই অৱস্থানস্থলীৰ পৰা তীব্ৰ আমি দাবী জনাই আমাৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবৰ কাৰণে আমি পুনৰবাৰ দাবী জনালোঁ। ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জিন্দাবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।